নিৰ্দলীয় বুলি আচলতে বৰ্তমান ক'লে মোক ভুল হ'ব। মই প্ৰথমতে নিৰ্দলীয় বুলিয়ে ভাবিছিলোঁ, যিটো দিনাখন নমিনেশ্যন দিয়ে আগদিনাখনলৈকে। নমিনেশ্যন দিব যোৱা দিনাখন দেখা পাইছে কিমান ৰাইজৰ ছাপোৰ্ট। আৰু এতিয়াতো বৰ্তমান মই ক'ম তেজপুৰৰ ৰাইজৰ ছাপোৰ্ট সৰ্বদলীয় বুলি ক'ব লাগিব। মোৰ ওচৰত কংগ্ৰেছৰ মানুহ আছে, মোৰ ওচৰত AGP মানুহ আছে, মোৰ ওচৰত BJP মানুহ আছে। যিসকলে ভাবিছে যে মই যোগ্য কেণ্ডিডেট বুলি ভাবিছে, তেনেকুৱা তেজপুৰবাসী ৰাইজ, তেওঁলোক ইণ্টেলেকচুৱেল ভোটাৰ আছে, পঢ়া শুনা ভোটাৰ আছে, সকলো আগবাঢ়ি আহিছে, আগবাঢ়ি মোক ছাপোৰ্ট দিছে তেওঁলোকে। মূল ইছ্যু মই কেইটামান লৈছোঁ। এটা হ'ল স্বাস্থ্য। যেনেকৈ আমাৰ যদি কাৰোবাৰ ষ্ট্ৰ'ক হয়, আপুনি দেখা পাইছে যে আমি গুৱাহাটীলৈ লৰ মাৰিব লাগে, হাৰ্ট এটেক হ'লে গুৱাহাটীলৈ লৰ মাৰিব লাগে। কিন্তু হাৰ্ট এটেক বা ষ্ট্ৰ'কৰ প্ৰথম চিকিৎসাটো মানুহ এজন বচাবৰ কাৰণে প্ৰথম 3 ঘণ্টাটো বহুত ক্ৰুচিয়েল সময়। সেই 3 ঘণ্টা যদি ট্ৰিটমেণ্ট পায়, তেতিয়াহ'লে মানুহজন মানে বাচি যোৱাৰ 70% চান্স থাকে। এতিয়া কথাটো হ'ল যে যদি তেনেকুৱা ট্ৰিটমেণ্ট আমি তেজপুৰ ইমান উন্নত জেগা বুলি আমি কওঁ, ইয়াত হস্পিটেলছ আছে ডাঙৰ ডাঙৰ, কিন্তু আমি কিহৰ কাৰণে ভাল মেচিনছ আনিব নোৱাৰোঁ, কিহৰ কাৰণে আমি ভাল ডক্টৰছ আনিব নোৱাৰোঁ? ডেফিনেটলি আমি পাৰোঁ, এইটো সদিচ্ছাৰ কথা। কাৰণ সেইটো বহুত বেছি টকাৰ কথা এটা নহয়। ইনফ্ৰাষ্ট্ৰাকচাৰটো আমাৰ আছেই, খালি মেচিনছখিনি লাগে, ডক্টৰছ লাগে। আমি সেইখিনি চেষ্টা কৰিম কৰিবৰ কাৰণে। দ্বিতীয়টো হ'ল যে তেজপুৰখন ঠিক মাজমজিয়াত আছে অসমৰ, আৰু ইয়াত আমি শিক্ষাৰ ক্ষেত্ৰত আপুনি দেখিছে তেজপুৰ ইউনিভাৰ্চিটিখন আছে, কিন্তু তাত থকা স্বত্বেও আমি ইয়াত দেখিছোঁ যে ACS বা IAS অফিচাৰ্ছ বহুত কম আমি তেজপুৰৰ পৰা পাওঁ। যিহেতু মই নিজেও এগৰাকী ACS অফিচাৰ আছিলোঁ, মই বিচাৰোঁ যে উঠি অহা প্ৰজন্মই তেনেকুৱা পৰীক্ষা, কম্পিটিটিভ পৰীক্ষা আৰু পাছ কৰক। লগতে যুৱ প্ৰজন্মৰ কাৰণে মই ভাবোঁ যে অকল চাকৰিৰ পিছত দৌৰি নাথাকি পেলাই ব্যৱসায়িক কিছুমান এতিয়া মই যোনটো ডিপাৰ্টমেণ্টত চাকৰি কৰিছিলোঁ, টেক্স ডিপাৰ্টমেণ্ট, তাত দেখিছিলোঁ যে বেছিভাগ ল'ৰা ছোৱালী আমাৰ অসমীয়া ল'ৰা ছোৱালী দেখিছিলোঁ। অসমীয়া ল'ৰা ছোৱালী বিজনেছত মই আগভাগ লোৱা দেখা নাছিলোঁ, লাগিলে হিন্দুৱে হওক বা মুছলমানে হওক। মই সেই 13 বছৰ মোৰ এক্সপিৰিয়েঞ্চত মই কিছুমান বিজনেছ কথা শিকিছিলোঁ যে এইখিনি বিজনেছৰ প্ৰফিট বেছি আছে, এইখিনি বিজনেছ কম টকাত কৰিব পাৰে। সেইকাৰণে সেইখিনি যোনখিনি মই জ্ঞান চাকৰি কালত লভিলোঁ, সেইখিনি জ্ঞানেৰে মই বিচাৰোঁ যে তেজপুৰ সমষ্টিৰ উঠি অহা প্ৰজন্মৰ কাৰণে, মহিলাসকলৰ কাৰণে, তেওঁলোকৰ কাৰণে মই কাম কৰিব বিচাৰোঁ। যোৱা 5 বছৰ মিত্ৰজোঁটৰ বিধায়ক এজন আমাৰ ইয়াত আছিলে, তেওঁ কি এনেকুৱা ধৰণৰ কাম যে তেওঁ সেইখিনি কাম কৰিব নোৱাৰিলোঁ বুলি ভাবে আপুনি? তেনেকুৱা নহয়, সময় চেঞ্জ হৈ থাকে। 5 বছৰ আগত যি আছিলে এতিয়া সময় একেবাৰে সম্পূৰ্ণ সময় বেলেগ। আমি দেখিছোঁ যে কেইদিনমানৰ আগত আপোনালোকে দেখিছে 2G আছিলে, 3G আহিলে, 4G পৰা কেতিয়া 5G হৈ গ'ল আমি গমেই নাপালোঁ। সেইকাৰণে 5G পৰা কালি গৈ 6G হৈ যাব চাগে। বস্তুটো চেঞ্জ হৈ থাকে। 5 বছৰ আগত যিখিনি কাম হৈছিলে, এতিয়া 5 বছৰ পিছত সম্পূৰ্ণ এটা বেলেগ এটা চিটুৱেশ্যন। সেইকাৰণে তেখেতে কি কাম কৰিছে, কি কাম কৰা নাই তাৰ কথা মই ক'ব নাযাওঁ। তেখেতৰ মানে লেভেলত তেখেতে যথেষ্টখিনি কৰিছে, কিন্তু সেই এতিয়া সময় চেঞ্জ হৈছে, আমাক আৰু কিবা কিবি লাগে। আগতে ধৰক যি সুবিধা আছিলে 5 বছৰ আগতে, এতিয়া যোনখিনি নতুন ডেভেলপমেণ্ট হৈছে সেইখিনি আমি আনিব চেষ্টা কৰিম। ৰাইজে আপোনাক কি ভোট দিব বুলি ভাবে? বেলেগতকৈ অকণমান বেলেগ। মই বেলেগত কেনেকুৱা বেলেগ, আপুনি প্ৰথম কথা হ'ল মই শিক্ষিত, ছেকেণ্ড কথা মই মহিলা। মোৰ তেজপুৰক লৈ কিছুমান সপোন আছে, যোনখিনি সপোন ৰাইজৰ সপোন, যোনখিনি সপোন মই আপোন কৰি লৈছোঁ। তাতকৈও বেছি ডাঙৰ কথা, ৰাইজৰ লগত মই মানে এটা আন্তৰিক এটা ৰিলেশ্যন মোৰ 4 বছৰ 5 বছৰ গঢ়ি তুলিছে, যোনটো কাৰণে ৰাইজে মোক বিৰাট ভাল পায় বুলি মই ভাবোঁ। মহিলাসকল সহায় কেনেকুৱা পাইছে? বহুত ভাল পাইছোঁ। মহিলাসকলে মোক কৈছে যে মই তেওঁলোকৰ কাৰণে ইনস্পিৰেশ্যন বুলি কৈছে, সাহস বুলি কৈছে। কাৰণ চাওক আপুনি, মহিলাসকল প্ৰত্যেকটো মুহূৰ্ততে সমাজে নাজানো কি কাৰণে ডিছক্ৰিমিনেট কৰিব চেষ্টা কৰে, অকণমান সেও জ্ঞান কৰে। আপুনি আগৰ পৰাই চাওক, এতিয়া মই আগতেও কৈছোঁ যে সতী কি হৈছিলে, সতী যেতিয়া অসন্মান কৰিছিলে সতীক, তেতিয়া সতী আত্মহত্যা বাছি লৈছিলে। দ্ৰৌপদীয়ে কি কৰিছিল, দ্ৰৌপদীক যেতিয়া যেতিয়া গ্লানি হৈছিলে, তেখেতে তেতিয়া যুদ্ধ বাছি লৈছিলে। সীতাই কি কৰিছিলে, সীতাই মানে এটা আৰামদায়ক জীৱনতকে নিজৰ স্বামীৰ লগত থাকি নিজৰ স্বাভিমান বাছি লৈছিলে। সেইকাৰণে আমি ইতিহাসতো দেখা পাইছোঁ যে প্ৰত্যেক মুহূৰ্ততে মানুহে নিজৰ স্বাভিমান, নিজৰ আত্মসন্মানৰ কাৰণে যুঁজি যাব লগা হৈছে মহিলাসকল। আৰু ঠিক তেনেকৈ সত্য যুগৰ কথা বাদ দি আজি এই যুগতো, কলি যুগতো ঠিক তেনে মোৰ নিচিনা মহিলা আকৌ যুঁজি যাব লগা হৈছে। হয়তো এই চিটটো যদি কোনোবা পুৰুষৰ হ'ল হয়, তেতিয়া চাগে এনেকুৱা এটা অন্যায় চাগে নকৰিলে হয় যে মই ইমান ডাঙৰ চাকৰি এটা এৰি থৈ আহি ৰাইজৰ কাৰণে ইমান বছৰ কাম কৰিলোঁ, মোক কিহৰ কাৰণে মানে যোগ্য বুলি নাভাবিলে মই নাজানো। আৰু সেইকাৰণে মই আচলতে মহিলাসকলৰ থিয় হ'ব বিচাৰোঁ। যদি মই বহি যাওঁ, তেনেহ'লে মহিলাসকলে সাহস নাপাব, বেলেগ এজনী মহিলা ভাবিব যে পল্লৱী বাইদেৱে ইমান কাম কৰিছিল, তেখেতৰ টিকেট নাপালে, আমি নাপাওঁ। কিন্তু মই দেখাব বিচাৰিছোঁ যে যুঁজিলে মানুহ জিকে, আৰু মই যুঁজি জিকি দেখাম। কংগ্ৰেছে আপোনাক প্ৰতাৰণা কৰিছে? কি হ'ল নাজানো। তেওঁলোকে, মই কেতিয়াও ভবা নাছিলোঁ যে ইমান ডাঙৰ এটা ছেক্ৰিফাইচ কৰাৰ পিছত যে মোক এনেকে অৱহেলিত কৰিব ভবা নাছিলোঁ। কিন্তু তথাপি যি নহওক, কাৰো প্ৰতি মোৰ আফচোচ নাই। চাগে এইটো বেছি ভাল, এইখন যুঁজখন বেছি মই ইণ্টাৰেষ্টিং পাইছোঁ আচলতে। ইণ্ডিপেণ্ডেণ্ট হৈ পেলাই যেতিয়া যুঁজিছোঁ, ৰাইজৰ সঁচা মৰমটো দেখা পাইছোঁ। আগতে কংগ্ৰেছৰ মানুহখিনি আহিছিলে, এতিয়া দেখিছোঁ ৰাইজে যোনখিনি মানুহ মোক প্ৰকৃততে ভাল পায়, সেইখিনি মানুহ মোৰ লগত আছে আৰু মোক আগুৱাই দিব বুলি বিশ্বাস মূল কৰোঁ। যুঁজখন কাৰ লগত হ'ব? ৰাইজে বিচাৰ কৰিব, সেইটো এতিয়া মূল যুঁজখন কেনেকা। তথাপি মই ক'ব বিচাৰোঁ, মূল যুঁজখন কাৰ লগত হ'ব বুলি ক'লে, পিঠিদাৰ 5 বছৰতে পিঠিদাই কাম কৰিছে। পিঠিদাৰ এটা ছাপোৰ্ট ছিষ্টেম আছে তেজপুৰত।
মই লাষ্ট 5 বছৰ ধৰি কাম কৰিছিলোঁ। মই প্ৰত্যেকটো বুথত গৈছোঁ, এটা বুথত ক'ব নোৱাৰে মই যোৱা নাই বুলি। প্ৰত্যেকটো বুথত মই কাম কৰিছোঁ লাষ্ট 5 বছৰ ধৰি। মানুহৰ বিপদে আপদে থিয় হৈছোঁ, কোনোবা ঢুকাইছে গৈছোঁ, বেমাৰ হৈছে গৈছোঁ, সমষ্টিত মই ঘূৰি আছোঁ। এছাৰৰ সময়ত যেতিয়া ভোট কাটিব লৈছিলে তেতিয়া একমাত্ৰ মই মাতি পেলাই এটাও ভোট কাটিব নোৱাৰাকৈ তেজপুৰত ৰাখিছিলোঁ। ইমানখিনি কৰাৰ পিছত মই ভাবোঁ যে মোৰ এটা বেছ তেজপুৰত গঢ়ি তুলিছে, তাৰ ওপৰত মোক শিক্ষিত বুলি আৰু এটা চাকৰি এটাৰ যোনটো এডমিনিষ্ট্ৰেশ্যন লাইনত মই আছিলোঁ, তেজপুৰ ৰাইজে সেই বস্তুটো সন্মান জনাইছে আৰু মই ভাবোঁ যে মোৰ লগত এটা ভাল ছাপোৰ্ট ছিষ্টেম আছে বুলি। সেইকাৰণে মই ভাবিছোঁ মূল যুঁজখন পিঠিদা আৰু মোৰ মাজত হ'ব। কাৰণ অলকদাৰ আহিছে, অলকদা 10 দিনো হোৱা নাই, 5 দিনৰ আগত অলকদা আহিছে। আৰু যোনখিনি মানুহৰ লগত ঘূৰি আছে গোটেইখিনি মানুহ আমাৰে মানুহ হয়। সেইকাৰণে তেওঁ যুঁজিব গৈছে মোৰ বিপৰীতে, মোৰ এগেইনষ্টত, কিন্তু যোনখিনি সৈন্যখিনি আকৌ মোৰে হয়। তেতিয়া সেইটো কেনেকুৱা ধৰণৰ যুদ্ধ হ'ব এইখন। সেইকাৰণে মই ভাবিছোঁ চাগে মূল যুঁজখন কংগ্ৰেছ দলৰ কিছু সংখ্যক আপোনাক ছাপোৰ্ট কিছু সংখ্যক নহয়, গোটেই 5 বছৰৰ আগতে কংগ্ৰেছ দলৰ অৱস্থা আপোনাক গম পায়। মই নিজ হাতে নিজৰ কেঁচুৱাত ওলা দি কংগ্ৰেছ তুলি আনিলোঁ। এতিয়া সেইখিনি মানুহ, যিখিনি মানুহৰ লগত মই আন্তৰিক এটা সম্বন্ধ এটা গঢ়ি তুলিলে ইমান বছৰ, তেওঁলোকৰ বিপদে আপদে আমি একেলগে হাঁহিছোঁ, একেলগে কান্দিছোঁ, তেজপুৰৰ কাৰণে সপোন দেখিছোঁ একেলগে। সেইখিনি মানুহে আজি টিকেটটো নহ'ল বুলি, সাধাৰণ এটা কাগজৰ চহী এটা নহ'ল বুলি মনৰ পৰা যোনখিনি ভাল পোৱা আছিল আঁতৰি যাব পাৰিব নেকি? আপোনাকে মই সুধিছোঁ। আপোনাক আজি কোনোবাই কৈ দিলে পল্লৱী বাইদেউ কালিলৈকে মই আপোনাৰ লগত ভাল, আজি মোৰ টিকেট নাই কাৰণে আপুনি বেয়া পোৱা হৈ যাব নেকি? কালি মোৰ টিকেটটো হ'লে মোৰ কেপেবিলিটি বাঢ়ি যাব, টিকেটটো নহ'লে কেপেবিলিটি কমি যাব নেকি? মানুহজনটো একেজনেই, টিকেটটো কেতিয়াও বাধা হ'ব নোৱাৰে। এনেকুৱা বহুত উদাহৰণ আছে, ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট জিকিছে, ইয়াত তেজপুৰ সমষ্টি জিকিছে। তেওঁ বাৰু ভগৱান, বিষ্ণু ৰাভা আমাৰ ভগৱান, তথাপি তেওঁ জিকি আমাক উদাহৰণ দেখাই থৈ গৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।